নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 6 আগষ্ট আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমত বন্ধ হৈ পৰিছে হাতত বাকচ লৈ ৰাজপথত হাত তোলা কাৰ্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অসমত বন্ধ হৈ পৰিছে হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য আৰু মুখ্যমন্ত্ৰীয়ে আৰক্ষীক দিলে কঠোৰ নিৰ্দেশনা। এইটাৰে পৰা সাহায্যৰ নামত বলপূৰ্বকভাৱে ধন উঠাব নোৱাৰিব আপুনি ৰাজপথত, আৰু যদি সাহায্য দিবলৈ আছে তেন্তে নিজেই দান কৰক বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে। আৰু বেলেগৰ টকা উঠাই সাহায্য দিয়াটো অসমত শোভা নাপায় বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু হাতত বাকচ লৈ QR কোডেৰে বাটে পথে গৈ টকা উঠাই নাথাকিব এতিয়াৰে পৰা। আৰু লণ্ডনত সাহায্য উঠোৱাটো ভাল হোৱা নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মই দিল্লীৰ পৰাই টকা খুজিবলৈ টান পাওঁ বুলি কৈছে। আৰু আনৰ টকালৈ নিজৰ বেনাৰত বিলাব নোৱাৰিব সাহায্য। আৰু বানাক্ৰান্তৰ প্ৰতিটো অঞ্চলতেই চৰকাৰে দিব সাহায্য। আৰু এইবাৰ অসমত বন্ধ হৈ পৰিছে হাতে হাতে বাকচ লৈ ধন উঠোৱা কাৰ্য। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। উজনিৰ পিছত এইবাৰ নামনিত বানৰ আশংকা। নিশাৰ ভিতৰতে জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও। আৰু এইবাৰ নামনি অসমত বান বিভীষিকা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। নামনি অসমবাসীৰ বাবে নিশাৰ ভিতৰত কেইবাখনো গাঁৱত হুৰাহুৰে সোমাইছে পানী। আৰু নামনিত অসমৰ জনতা এতিয়া আতংকিত হৈ পৰিছে। ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বেকী, মানাহ আৰু আই নদীৰ জলপৃষ্ঠ। বঙাইগাঁও, বৰপেটা, চিৰাং জিলাত হ'ব পাৰে ভয়ংকৰ জলপ্ৰলয়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বঙাইগাঁও, বৰপেটা, চিৰাং জিলাবাসীৰ বাবে এই মুহূৰ্তত খুবেই এক গুৰুত্বপূৰ্ণ খবৰ জনাই গৈছোঁ। খুলি দিয়া হৈছে ভূটানৰ কুৰিচু বান্ধৰ পানী। আৰু ভূটানৰ পানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিস্তীৰ্ণ এলেকাত। আৰু বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰে। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী। আৰু নদীৰ পাৰলৈ নাযাবৰ বাবে প্ৰশাসনৰ এই নিৰ্দেশনা। শিশু আৰু পশুধনক নিৰাপদ স্থানত অৱস্থান দিয়াৰ নিৰ্দেশ। আৰু এইবাৰ উজনিৰ পিছত নামনিৰ কেইবাখনো জিলাত বানৰ আশংকা কৰা হৈছে। হুৰাহুৰে বাঢ়িছে 8খনকৈ নদীৰ জলস্তৰ। সাৱধানে থাকক নামনি অসমবাসীৰ ৰাইজ। আৰু ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মানস আৰু আই নদীৰ জলস্তৰ। যিকোনো মুহূৰ্ততে পানী এৰিব ভূটানৰ কুৰিচু জলবিদ্যুৎ জলপ্ৰকল্পই। আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী। যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে 120খন নাও। আৰু ভয়াৱহ বানৰ আশংকা কৰা হৈছে বঙাইগাঁও জিলাত। আৰু বঙাইগাঁও জিলাত এতিয়া ভয়াৱহ বানৰ আশংকা কৰা হৈছে। যেনেদৰে উজনি অসমৰ 4খন জিলাত এতিয়া বানাক্ৰান্তই এক বিধ্বংসী অৱস্থাত। আৰু ইয়াৰ মাজতে এইবাৰ নামনি অসমবাসীৰ ৰাইজৰ বাবে আহি পৰিছে খুবেই দুখ লগা খবৰ, কিয়নো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে মানাহ আৰু আই নদীৰ জলপৃষ্ঠ। আৰু নিশাৰ ভিতৰত কেইবাখনো গাঁৱত হুৰাহুৰে সোমাইছে পানী। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সাৱধান, বান সাহায্যৰ নামত নচলিব এতিয়াৰে পৰা অবৈধ ধন সংগ্ৰহ। CID আৰু চাইবাৰ চেলৰ তীক্ষ্ণ নজৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। একাংশই দেখিবলৈ পোৱা গৈছে যে বান সাহায্যৰ নামত সংগ্ৰহ কৰিছে অবৈধ ধন। আৰু এইবাৰ অবৈধ ধনৰ ওপৰত কঠোৰ হৈ পৰিছে চৰকাৰ। সাৱধান, বান সাহায্যৰ নামত নচলিব অবৈধ ধন সংগ্ৰহ। বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰি CID আৰু চাইবাৰ চেলৰ তীক্ষ্ণ নজৰ। তদন্তৰ আওতাত UPI QR কোডেৰে ধন সংগ্ৰহ কৰা একাধিক একাউণ্ট। আৰু বান সাহায্যৰ নামত ধন সংগ্ৰহৰ ওপৰত কাৰা নজৰ আৰক্ষীৰ। CIDৰ চাইবাৰ চেলে কটকটীয়া নজৰ ৰাখিছে বান সাহায্যৰ ওপৰত। আৰু বান সাহায্যৰ নামত ধন আত্মসাতৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ভুৱা বান সাহায্য সংগ্ৰহত লিপ্ত হ'লে গ্ৰেপ্তাৰৰ সকিয়নি এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰায় 40টা ছ'চিয়েল মিডিয়া একাউণ্ট চাইবাৰ চেলৰ নজৰত। আৰু ৰাইজক সতৰ্কৰ আহ্বান। বিশ্বাসযোগ্য সংস্থালৈহে অনুদান দিয়াৰ এতিয়া আহ্বান জনাইছে আৰক্ষী। আৰু বান সাহায্যৰ পূৰ্বে সম্পূৰ্ণৰূপে বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ আহ্বান সকলোকে। আমি জনাইছোঁ বান সাহায্যৰ নামত প্ৰবঞ্চনাৰ বিৰুদ্ধে CIDয়ে আৰম্ভ কৰিছে অভিযান। আৰু বান সাহায্যৰ নামত প্ৰবঞ্চনাৰ বিৰুদ্ধে CIDয়ে আৰম্ভ কৰিছে বিশেষ অভিযান। আৰু ভুৱা সাহায্য অভিযানৰ বিৰুদ্ধে কঠোৰ নজৰবন্দী আৰক্ষীৰ।
আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ছ'চিয়েল মিডিয়াক মোদী চৰকাৰে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে নেকি? এবাৰ মেটাক লৈ কেজৰিৱালৰ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এইবাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম মেটাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে যে ছ'চিয়েল মিডিয়াক মোদী চৰকাৰে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে নেকি আৰু কোন পৰিপ্ৰেক্ষিতত এনে মন্তব্য কৰিছে জনাইছোঁ সবিশেষ খবৰ। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এইবাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম মেটাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী, মেটা কৰ্তৃপক্ষই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টটো নিয়ন্ত্ৰণ কৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ বাধা নিষেধ অৰ্থাৎ ৰেষ্ট্ৰিকশ্যনৰ আৰোপ কৰিছে আৰু ইয়াৰ সমাধানৰ বাবে মেটাৰ সৈতে যোগাযোগ কৰিও কোনো সুফল পোৱা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। কেজৰিৱালে অভিযোগ কৰা মতে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ৰাজনৈতিক চাপৰ বাবে মেটা কৰ্তৃপক্ষই তেওঁৰ একাউণ্টটো লক্ষ্য কৰি লৈছে। মেটা কৰ্তৃপক্ষক উদ্দেশ্যি এক তীক্ষ্ণ পৰামৰ্শ দি আপ প্ৰধানে কয় যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত ইমান বেছি মূৰ দোৱাই নিদিব। তেওঁ কয় যে বৃহৎ প্ৰযুক্তি সংস্থাসমূহে কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ বহতীয়া হৈ কাম কৰা উচিত নকয় আৰু মন কৰিবলগীয়া যে অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ' ফেচবুকৰ পৰা মেটা কৰ্তৃপক্ষই সাময়িকভাৱে মুচি পেলাইছিল আৰু এই ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতেই বুধবাৰে মেটাৰ জননীতি বিভাগৰ মুৰব্বী জোৱেল কাপলানে চৰকাৰৰ ওচৰত ক্ষমা খুজি কয় যে সেয়া তেওঁলোকৰ এক ডাঙৰ ভুল আছিল বুলি আৰু মেটাই মোদী চৰকাৰৰ ওচৰত ক্ষমা খোজাৰ এই ঘটনাৰ ঠিক পিছতেই অৰবিন্দ কেজৰিৱালে মেটাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। শিৱসাগৰৰ পাছত এইবাৰ পানীত বুৰ গ'ল যোৰহাট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি খুবেই দুখ লগা খবৰ। 4খন জিলাৰ পিছত আকৌ এখন জিলাত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে। ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িছে যোৰহাট আৰু শিৱসাগৰৰ পাছত এইবাৰ যোৰহাট চহৰত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে। কাহানিও পানী নোহোৱা স্থানত সৰাসৰি সোমাইছে পানী আৰু যোৰহাটৰ সকলো নৈ উপনৈৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সৰাসৰি দোকানে পোহাৰেও সোমাইছে পানী আৰু সকলো ঠাইতে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, যোৰহাট চহৰৰ অলিয়ে গলিয়ে একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে আৰু নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাটত অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িছে এতিয়া যোৰহাট জিলা আৰু শিৱসাগৰৰ পাছত এইবাৰ যোৰহাট চহৰত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে আৰু কাহানিও পানী নোহোৱা স্থানত সৰাসৰি সোমাইছে পানী।